নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 14 অক্টোবৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ জুবিন দাবিহীন আজি 26টা দিন এক মুহূৰ্তৰ বাবেও জুবিন অবিহনে যেন থাকিব পৰা নাই সমগ্ৰ ৰাজ্যবাসী সকলোৰে অপেক্ষা ন্যায়ৰ সেই বিশেষ ঘণ্টলৈ কেতিয়া জুবিন গাৰ্গে ন্যায় পাব তাক লৈ এতিয়া অপেক্ষা কৰিছে সমগ্ৰ ৰাজ্যবাসীয়ে জুবিন দাবিহীন আজি 26টা দিন পাৰ হ'ল এতিয়াও ন্যায় পোৱা নাই সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায়ৰ বাবে এতিয়া সমগ্ৰ অসমবাসীয়ে অপেক্ষা কৰি আছে জুবিন গাৰ্গে কেতিয়া ন্যায় পাব তাক লৈ এতিয়া বাট চাই আছে সমগ্ৰ ৰাজ্যবাসীয়ে জুবিন দাবিহীন আজি 26টা দিন পাৰ হৈ গ'ল আৰু আনপিনে সোণাপুৰৰ জুবিনদাৰ সমাধি ক্ষেত্ৰৰ পৰাই একাংশ মহিলাৰ ক্ষোভ মামাই এইবাৰ টোপোলা বান্ধিব লাগিব মামাই চিনি পাব কি ৰাজনীতি আমাক দালিও নালাগে মিঠাতেলো নালাগে আজিও উত্তাল জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ সোণাপুৰ জুবিন ক্ষেত্ৰলৈ আহি জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি জনতাই উত্তাল কৰিছে পৰিৱেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ক্ষোভত জ্বলিছে একাংশ মহিলা সোণাপুৰৰ পৰাই এইবাৰ হিমন্ত বিশ্ব শৰ্মাক এই সকিয়নি প্ৰদান কৰিছে মহিলাসকলে তেওঁক আমি মানুহ বুলি ভবা নাই তেওঁ ভগৱান জুবিন দা আমাৰ বাবে ভগৱান আমি এই শান্তিত থাকিব পৰা নাই পৰিয়াল কেনেকৈ শান্তিত থাকিব জুবিন ক্ষেত্ৰত মূৰ দুৱাই পুষ্পাঞ্জলি অৰ্পণ কৰি পুৰুষ মহিলা শিশু বৃদ্ধা সকলোৱে জনালে শ্ৰদ্ধা মায়াময় পৰিৱেশৰ সৃষ্টি সোণাপুৰৰ পৰাই এতিয়া জুবিন অনুৰাগীৰ ক্ষোভ দেখিবলৈ পোৱা গৈছে মামাই এইবাৰ টোপোলা বান্ধি এৰিব লাগিব অসম যদিহে জুবিন গাৰ্গক ন্যায় নিদিয়ে এইদৰে সৰব হৈ পৰিছে জুবিন অনুৰাগী আন এটা বিগ ব্ৰেকিং নিউজ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই 26 ছেপ্টেম্বৰত এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ৰিণিকী ভূঞা শৰ্মাৰ গোল্ডেন থ্ৰেড অফ আছামে ছিংগাপুৰত অনুষ্ঠিত হোৱা নৰ্থ ইষ্ট ফেষ্টিভেলৰ ফেশ্বন শ্ব'ত অংশগ্ৰহণ কৰা বুলি অভিযোগ কৰিছিল আৰু সেই অভিযোগৰ পিছতেই এই অভিযোগ ভিত্তিহীন বুলি ৰিণিকী ভূঞা শৰ্মাই ইতিমধ্যে এফআইআৰ দাখিল কৰিছে এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে এইবাৰ এফআইআৰ দাখিল কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই বিধায়ক অখিল গগৈৰ বিৰুদ্ধেও যোৱা কেইদিনমান আগত এফআইআৰ দাখিল কৰিছিল মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই আৰু লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰাৰ পিছতেই লুৰিণজ্যোতি গগৈৰ সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া মানহানি গোচৰৰ পানী বোমালৈ আমি ভয় নকৰোঁ সত্য আৰু ন্যায় প্ৰতিষ্ঠাৰ সংগ্ৰামত কাৰো ভয় ভাবুকিয়ে আমাক স্তব্ধ কৰিব নোৱাৰে আমাৰ কণ্ঠ ৰুদ্ৰ কৰিব নোৱাৰে জয় আই অসম জাষ্টিছ ফৰ জুবিন গাৰ্গ জয় জুবিন দা এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাক উদ্দেশ্যি সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্ত কৰি থকা এছআইটিয়ে লাভ কৰিছে সঠিকভাৱে চলি আছে তদন্ত সংবাদমেলযোগে এই কথা সদৰি কৰিছে এছআইটিয়ে এখন চাৰ্জশ্বিটৰ বাবে পৰ্যাপ্ত প্ৰমাণ যেন লাভ কৰিছে আৰক্ষীয়ে কিন্তু ন্যায় কেতিয়ালৈ পাব জুবিন গাৰ্গৰ অনুৰাগীয়ে জুবিন গাৰ্গৰ পৰিয়ালে তাক লৈ এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে এছআইটিয়ে বাৰে বাৰে কৈ আছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সঠিক দিশত আগবাঢ়িছে কিন্তু তথাপিও প্ৰশ্ন উত্থাপন হয় জুবিন গাৰ্গৰ এই ন্যায়ৰ ফল কেতিয়া পাব জুবিন গাৰ্গৰ লাখ লাখ অনুৰাগী আৰু জুবিন পৰিয়ালে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্ত কৰি থকা এছআইটিয়ে বহু ন তথ্য লাভ কৰিছে বুলি সংবাদমেলত সদৰি কৰিছে এছআইটিৰ দলে আন এটা ব্ৰেকিং নিউজ 5 ঘণ্টা অভিযানৰ অন্তত যোৱাকালি সিল কৰি দিয়া হ'ল সিদ্ধাৰ্থ শৰ্মাৰ কোটি টকীয়া সম্পত্তি জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ কোম্পানী সিল কৰিছে এছআইটিৰ দলে 5 ঘণ্টা অভিযানৰ অন্তত সিল কৰি দিয়া হ'ল সিদ্ধাৰ্থ শৰ্মাৰ কোম্পানী মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ উদ্যোগত অভিযান চলাইছিল এছআইটিয়ে ছয়গাঁও ঔদ্যোগিক বিকাশ কেন্দ্ৰৰ উদ্যোগত এছআইটিৰ অভিযান পেকেজিং খোৱাপানীৰ উদ্যোগ মহাবীৰ একুৱা সিল এবছৰ পূৰ্বে অন্য সামগ্ৰী উৎপাদন কৰা উদ্যোগটোক ক্ৰয় কৰিছিল সিদ্ধাৰ্থই বৰ্তমানলৈ উৎপাদনক্ষম কৰা নাছিল এই কোম্পানী সিদ্ধাৰ্থৰ ব্যৱসায়িক অংশীদাৰ খেতান উপাধিৰ লোককো আটক দুয়োৰে অংশীদাৰিত্ব মহাবীৰ একুৱা উদ্যোগটো বুলি জানিব পৰা গৈছে সিদ্ধাৰ্থ শৰ্মাৰ কোম্পানীক এইবাৰ সিল কৰিছে এছআইটিয়ে পৰৱৰ্তী খবৰ
26টা দিন পাৰ হ'ল আজিও ৰহস্য হৈয়ে ৰ'ল জুবিন গাৰ্গৰ মৃত্যু খুব আৰু খং 26টা দিনতো ৰাস নহ'ল কোনোবাই ছিঙিলে লগুণ কোনোবাই চিঞৰি আছে ন্যায় লাগিবই কোনোবাই জনাইছে দীপাৱলীত ফটকা বৰ্জনৰো আহ্বান সকলোৰে কাৰণ এটাই জুবিনবিহীন সময় জুবিনবিহীন অসম তাৰ মাজতে আৰম্ভ হৈছে আন এক আন্দোলন 10 দিনৰ ভিতৰত ন্যায় বিচাৰি এইবাৰ ডিজিটেল আন্দোলনৰ ঘোষণা কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে আনকি জুবিন গাৰ্গৰ পত্নী ভগ্নীও অংশ লৈছে ডিজিটেল আন্দোলনত এছআইটিৰ মতে আকৌ 3 মাহৰ ভিতৰতহে দিয়া হ'ব প্ৰতিবেদন 3 মাহলৈ ধৈৰ্যচ্যুতি ঘটিব নেকি জুবিন গাৰ্গৰ লাখ লাখ অনুৰাগীৰ এই প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হৈছে এছআইটিয়ে কৈছে 3 মাহ সময় লাগিব কিন্তু জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে সামাজিক মাধ্যমত 10 দিনৰ ভিতৰত জুবিন গাৰ্গক ন্যায় দিব লাগে বুলি দাবী উত্থাপন কৰিছে 3 মাহলৈ ধৈৰ্যচ্যুতি ঘটিব নেকি জুবিন গাৰ্গৰ অনুৰাগীসকলৰ এই প্ৰশ্নই এতিয়া আটাইতকৈ চৰ্চা লাভ কৰিছে অন্য এটা খবৰ জুবিনদাৰ ন্যায় আমি কেতিয়া পাম মৰিয়াই মাৰিলেও আমাক ন্যায় লাগিবই গুলিয়াই মাৰিলেও জুবিনদাৰ ন্যায় আমাক লাগিবই আমগুৰিত সংবাদমেল সম্বোধন কৰি জুবিন গাৰ্গৰ ন্যায়ৰ বাবে এইদৰে সৰব হৈ পৰিছে অসমীয়া যুৱ মঞ্চৰ সহ-সচিব আকাশ শইকীয়াৰ স্পষ্ট মন্তব্য জুবিনদাৰ ন্যায় আমাক লাগিবই কেতিয়া ন্যায় পাম যেতিয়াই পাওঁ কিন্তু ন্যায় মুঠতে লাগিবই মৰিয়াই মাৰিলে মাৰক কিবা কৰিলে কৰক তথাপিও জুবিনদাৰ ন্যায়ৰ বাবে আমি সদায় মাত মাতি যাম জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত এইদৰে সৰব হৈ পৰিছে জাতীয় সংগঠন অন্য এটা খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিপৰীতে জাননী জাৰি কৰিছে জুবিন ফেন ক্লাবে দীপাৱলী উদযাপনক লৈ জুবিন গাৰ্গৰ ফেন ক্লাবৰ আহ্বান ৰাইজক দীপাৱলীত ফটকা নুফুটাবলৈ আহ্বান জুবিন গাৰ্গৰ ফেন ক্লাবৰ চাকিবন্তি প্ৰজ্বলনেৰে আধ্যাত্মিকভাৱে দীপাৱলী উদযাপনৰ আহ্বান জনোৱা হৈছে জুবিন গাৰ্গৰ আত্মাৰ চিৰশান্তিৰ বাবে দীপাৱলীক উৎসৰ্গা কৰাৰ আহ্বান জুবিন ফেন ক্লাবৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ মঙ্গলবাৰ আজি ৰাজ্যৰ 15 গৰাকী বিশিষ্ট ব্যক্তিৰ সৈতে এছআইটিৰ গুৰুত্বপূৰ্ণ বৈঠক আজি বিয়লি 4 বজাৰ পৰা আৰম্ভ হ'ব এই বৈঠকখন এছআইটিয়ে বৈঠকলৈ নিমন্ত্ৰণ কৰা ব্যক্তি কেইগৰাকী হৈছে মনোজ কুমাৰ গোস্বামী ডাক্তৰ হিতেশ বৰুৱা ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী সঞ্জীৱ কুমাৰ ফুকন ৰামানুজ দত্ত চৌধুৰী শ্যামতক গৌতম ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য উৎপল শৰ্মা জাৰিৰ হুছেইন ৰাজদীপ বাইলুং বৰুৱা অতনু ভূঞা ৰাহুল গৌতম শৰ্মা শিৱানু বৰা প্ৰাঞ্জল শইকীয়া ডক্টৰ শুভ কিংকৰ গোস্বামী আজি বিয়লি 4 বজাৰ পৰা আৰম্ভ হ'ব এছআইটিৰ এই গুৰুত্বপূৰ্ণ বৈঠক আৰু এছআইটিৰ বৈঠকত এই বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ জনোৱা হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা হোৱাৰ সম্ভাৱনা আছে এই বৈঠকত এছআইটিৰ এই বৈঠকত নিমন্ত্ৰণ জনোৱা জ্যেষ্ঠ সাংবাদিক ৰাজদীপ বাইলুং বৰুৱা এই বৈঠকত নাযায় এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ পাছৰে পৰা এগৰাকী দায়বদ্ধ সংবাদকৰ্মী হিচাপে আমি নিৰন্তৰ ন্যায় প্ৰাপ্তিৰ যুঁজখনৰ ওপৰত চকু ৰাখিছোঁ আৰু সকলো দিশৰ ওপৰত আইনী বিশেষজ্ঞ চিকিৎসক সমালোচক আৰু দল সংগঠন তথা পৰিয়ালৰ লোকসকলৰ কথাবোৰ ND24ৰ জৰিয়তে দৰ্শকৰ সন্মুখলৈ লৈ আহিছোঁ আমি কোনো আইনী পৰামৰ্শদাতা নহয় স্বাস্থ্য বিশেষজ্ঞ নহয় অথচ আজি অনুষ্ঠিত হ'বলগীয়া এছআইটিৰ এখন বৈঠকলৈ আমাক আমন্ত্ৰণ জনোৱা হৈছে কিন্তু কি যোগ্যতাৰ ভিত্তিত সেয়া আমি নাজানো এই বৈঠকলৈ আমি যোৱাৰ কোনো অৱকাশ বিচাৰি পোৱা নাই গতিকে নাযাওঁ আইনৰ ওপৰত আমাৰ আস্থা আছে আইনে নিজৰ বাট বলক আমাৰ সিদ্ধান্ত একান্তই ব্যক্তিগত এইদৰে ৰাজদীপ বাইলুং বৰুৱাই বৈঠকত নাযায় বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সামাজিক মাধ্যমত পৰৱৰ্তী খবৰ এছআইটিয়ে লাভ কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ অন্তিমটো ভিডিঅ' শেষৰটো সম্পূৰ্ণ ভিডিঅ' ইতিমধ্যে লাভ কৰিছে এছআইটিয়ে অমৃতপ্ৰভা মহন্তৰ মোবাইলত থকা ভিডিঅ' উদ্ধাৰ কৰিছে এছআইটিয়ে অমৃতপ্ৰভা মহন্তই মোবাইলৰ পৰা ডিলিট কৰিছিল ভিডিঅ'সমূহ ডিলিট কৰাৰ পাছতো আৰক্ষীৰ আইটি বিশেষজ্ঞই উদ্ধাৰ কৰে ভিডিঅ'সমূহ অমৃতপ্ৰভাৰ লগতে আৰু আন এটা মোবাইলতো আছিল ভিডিঅ'খিনি মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ কথামতে ভিডিঅ' ডিলিট কৰিছিল অমৃতপ্ৰভাই এই ভিডিঅ'খিনি জুবিন গাৰ্গৰ
মৃত্যুৰ তদন্তত সহায়ক হ'ব আৰু কি কাৰণে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই ভিডিঅ'সমূহ ডিলিট কৰিবলৈ কৈছিল তাক লৈ এতিয়া ৰহস্যৰ গোন্ধ সেই ভিডিঅ'সমূহত প্ৰকৃততে আছিল নেকি সেই আচল ৰহস্য এছআইটিয়ে ইতিমধ্যে উদ্ধাৰ কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ সময়ৰ অন্তিমটো ভিডিঅ' এই ভিডিঅ'সমূহত যথেষ্ট তথ্য লাভ কৰিব বুলি আশাবাদী এছআইটিয়ে আন এটা ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ মৃত্যুক লৈ এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব লুৰিণজ্যোতি গগৈ তদন্তৰ আওতালৈ আহিব লাগে মুখ্যমন্ত্ৰী শৰ্মা পাৰ হ'ল 26টা দিন কিন্তু আজিও ন্যায়ৰ অপেক্ষাত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পৰিয়াল তথা অগণন অনুৰাগী তদন্ত প্ৰক্ৰিয়াৰ লেখেমীয়া গতিক লৈ প্ৰশ্ন উত্থাপন কৰিছে বিভিন্নজনে আজি এখন সংবাদমেল সম্বোধন কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ উত্থাপন কৰিলে বহুকেইটা প্ৰশ্ন আৰু অভিযোগ জুবিন গাৰ্গৰ মৃত্যুৰ আঁৰৰ প্ৰকৃত তথ্য পোহৰলৈ আনিব নোৱাৰিলে যিকোনো পৰিস্থিতিলৈ যোৱাৰ হুংকাৰ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ আওতাত আনিব লাগে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথমবাৰৰ বাবে কৈছিল জুবিন গাৰ্গক হত্যা কৰা হৈছিল কিহৰ ভিত্তিত মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গক হত্যা কৰা হৈছিল বুলি কৈছিল তাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তদন্ত কৰিব লাগে বুলি মন্তব্য লুৰিণজ্যোতিৰ অন্য এটা খবৰ ধৰ্মীয় মেৰুকৰণৰ ট্ৰাম্প কাৰ্ড খেলিব বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ বাবে জগৰীয়া বিজেপি 10 বছৰ বিজেপি শাসনত থকাৰ পিছত অসমত অনুপ্ৰৱেশ কিয় বৃদ্ধি পালে প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুণ বৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি এইদৰে মন্তব্য কৰে ৰিপুণ বৰাই পৰৱৰ্তী খবৰ সিআইডিৰ লকআপত ম্যাদ উকলিল শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ শেখৰজ্যোতি গোস্বামী অমৃত বাবা মহন্তৰ আজি অৰ্থাৎ পৰৱৰ্তী ঠিকনা হ'ব গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত স্পেচিয়েল ট্ৰিটমেণ্ট দিয়া হ'ব নেকি শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক তাক লৈ এতিয়া প্ৰশ্ন আৰক্ষী বিষয়া সন্দীপনে সহযোগ কৰা নাই তদন্তত অধিক জেৰাৰ প্ৰয়োজন আছে সন্দীপন গাৰ্গক আৰু ইতিমধ্যে ম্যাদ উকলিছে জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত অভিযুক্ত কেইজনৰ কিয়নো 14 দিনৰ বাবে আৰক্ষীয়ে জিম্মাত লৈছিল আৰু সেই সময়সীমা আজি শেষ হৈছে পৰৱৰ্তী ঠিকনা হ'ব গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ আন এটা ব্ৰেকিং নিউজ জনজাতিকৰণ ভূমিৰ পট্টা শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত চাহ জনগোষ্ঠীৰ লক্ষাধিক লোকৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰতিবাদত কঁপি উঠিল উজনি অসমৰ ডিব্ৰুগড়ৰ ৰাজপথ আছা এচিএমএছ অসম চাহ জনগোষ্ঠীয় জাতীয় মহাসভা আৰু 36টা জনগোষ্ঠী গোটৰ আহ্বানত চৌকিডিঙিত অনুষ্ঠিত হয় বিশাল গণসমাৱেশ ডিব্ৰুগড়ৰ 2 শতাধিক চাহ বাগিচাৰ কাম বন্ধ কৰি লক্ষাধিক লোকে অংশ লয় এই বিশাল সমাৱেশত চৰকাৰৰ বিৰুদ্ধে 2 লাখ লোকে একেলগে প্ৰতিবাদ কৰিছে উজনি অসমত পুনৰবাৰ এই ভয়ংকৰ আন্দোলন দেখিবলৈ পোৱা গৈছে জনজাতিকৰণৰ দাবী ভূমিৰ পট্টা শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীৰে উজনি অসমত এই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গ'ল যোৱাকালি অন্য এটা খবৰ 2024 চনৰ লোকসভা নিৰ্বাচনত ভোট চুৰি হোৱা বুলি ৰাহুল গান্ধীয়ে উত্থাপন কৰা অভিযোগৰ সিবিআই তদন্ত বিচাৰি জনোৱা আবেদন সুপ্ৰিম কোৰ্টে নাকচ কৰিছে সৰ্বোচ্চ ন্যায়ালয়ত এই আবেদন জনাইছিল ৰোহিত পাণ্ডে নামৰ এজন ব্যক্তিয়ে আৰু সেই আবেদন ইতিমধ্যে নাকচ কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে আন এটা ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ সন্দৰ্ভত মন্তব্য আসুৰ সভাপতি উৎপল শৰ্মাৰ চৰকাৰৰ প্ৰতি আমাৰ এটাই আহ্বান আমাৰ প্ৰাণৰ শিল্পীগৰাকীক ন্যায় দিয়ক ন্যায় দিবৰ কাৰণে পানী নখৰকা নিৰপেক্ষ তদন্ত হওক দ্বিতীয়টো আহ্বান সকলোৰে প্ৰতি আমি লক্ষ্য স্থিৰ কৰি আগবাঢ়িব লাগিব আমাৰ লক্ষ্য হৈছে প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায় যিবোৰ কথা বতৰা আমাক মূল যুঁজখনৰ পৰা আঁতৰাই নিব পাৰে সেই কথা বতৰাবোৰ আমি পৰীক্ষাৰ কৰি চলাটো ভাল আমি কথা পাতিব লাগে জুবিন গাৰ্গৰ মৃত্যুৰ সময়ৰ ভিডিঅ'সমূহ খণ্ড খণ্ডকৈ ৱেব সিৰিজৰ দৰে সামাজিক মাধ্যমত কোনে এৰি আছিল কিন্তু আমি পাতি আছো লগুন সিঙৰ কথা এতিয়ালৈকে আমি গম নাপাও জুবিন গাৰ্গৰ সকলো স্থানৰ অৱস্থাৰ সম্পত্তিৰ মালিক গৰিমা শইকীয়া গাৰ্গ বা কলাগুৰু ফাউণ্ডেশ্যন হ'বনে নহয় আমি পাতি আছো চাদৰৰ আচলত জুবিন গাৰ্গৰ ফটো থাকিব লাগে নে নালাগে আমি গম নাপাও ছিংগাপুৰৰ পোষ্টমৰ্টেম ৰিপৰ্ট আৰু অসমৰ পোষ্টমৰ্টেম ৰিপৰ্টৰ মাজত সামঞ্জস্য আছে নে নাই অথচ আমি পাতি আছো কোন নেতাই মাছ মাংসৰে সৈতে ভাত খাইছে আমি পাতি আছো শ্যামকানু মহন্তই ৰাতি কাক কাক ভিডিঅ' কল কৰিছিল যিসমূহ কথাৰ
অৱতাৰণাই মূল ন্যায়ৰ সংগ্ৰামখনৰ পৰা আমাক বিপথে লৈ যাব পাৰে বা আমাৰ দৃষ্টি আঁতৰাবলৈ লৈ যাব পাৰে সেই কথাসমূহ পৰিষ্কাৰ কৰি প্ৰাণৰ শিল্পীগৰাকীক ন্যায়ৰ বাবে সংগ্ৰামখন তীব্ৰতৰ কৰিবলৈ সকলোলৈকে আহ্বান জনাইছোঁ। উৎপল শৰ্মা আছু, জাষ্টিছ ফৰ জুবিন গাৰ্গ। এইদৰে জুবিন গাৰ্গৰ ন্যায়ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছুৰ সভাপতি উৎপল শৰ্মাই। জুবিন গাৰ্গৰ ন্যায় দিয়াৰ সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ। দুগৰাকী ব্যক্তিৰ প্ৰতি দুটা আহ্বান প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ। এগৰাকী হৈছে মুন্না প্ৰসাদ গুপ্তা আৰু আনগৰাকী হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি নিজৰ স্থিতিৰ কথা সদৰি কৰি বৰপেটাৰ আতচবাজীৰ ক্ষেত্ৰত যিটো কথা কৈছে আমিও তেখেতৰ চিন্তাক সন্মান কৰিছোঁ আৰু সন্মান কৰি মুখ্যমন্ত্ৰীক কওঁ যে আপুনি যদি পূজা কমিটিসমূহক অনুদান দিব পাৰে, এই ৰাস কমিটিসমূহক যদি আপুনি অনুদান দিব পাৰে, বহাগ বিহুত যদি বিহু কমিটিক অনুদান দিব পাৰে, তেনেহ'লে এই কেইগৰাকীমান আতচবাজী নিৰ্মাতাক আপুনি আপোনাৰ চৰকাৰখনে কিয় অনুদান এটা দিব নোৱাৰে? এবছৰৰ কাৰণে এবাৰ দিয়ক, অনুদান এটা দি দেখুৱাওক। আপুনি মানুহৰ আৱেগক সন্মান কৰি আতচবাজী ফুটোৱাৰ পৰা এইবাৰ বিৰত থাকক আৰু তেওঁলোকেও সকাহ পাব এটা অনুদান দিয়াৰ ব্যৱস্থা কৰক। মুন্না প্ৰসাদ গুপ্তা, আপুনি এই যে খেনুক দেখি ৰান্ধো বাৰসু, খেনুক দেখি দুৱাৰ মাৰো নীতি লৈছে, এইটো ঠিক হোৱা নাই। তেওঁলোক কোনো ছিংগাপুৰৰ নাগৰিক নহয়, বিদেশী ৰাষ্ট্ৰৰ মানুহ নহয়। তেওঁলোকক ইমান কটকটীয়া নিৰাপত্তাৰ বেষ্টনীৰ মাজেৰে অনাৰ কি প্ৰয়োজন আছিলে? কোনে তেওঁলোকক গাহৰি মাংস খুৱাইছিল? কোনে ঔটেঙা দিয়া তৰকাৰী সোপা খালী পেটতেই জুবিনক খাবলৈ দিছিল? এই কথাবোৰ সাংবাদিকে আজি সুধিব পাৰিলেহেঁতেন, সেই সুযোগটো আপোনালোকে নিদিলে। ইমান দিনে কিয় অহা নাছিল তেওঁলোকৰ ভয় ক'ত? এই কথাটো আজি সাংবাদিকে সুধিলেহেঁতেন। তেওঁলোক অসমৰে সন্তান, তেওঁলোক আজিৰ দিনত অসমীয়া জাতিৰ শত্ৰু হৈ আছে। সেই মানুহকেইজনৰ কথা আজি অসমৰ মানুহে জানিব বিচাৰিছে। কিয় তেওঁলোক ইমান দিনে অহা নাছিল? কিয় মুখ খোলা নাছিল? ফেচবুকত এটা বিবৃতি কিয় দিয়া নাছিল? সেই মানুহকেইজনক আজি আতিথ্য দিয়াৰ কোনো যুক্তি নাছিলে। এইদৰে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াৰ সন্দৰ্ভত মুন্না প্ৰসাদ গুপ্তা আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি দুটা আহ্বান প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ। দিবলৈছোঁ আন এটা ব্ৰেকিং নিউজ। মহা বিতৰ্কিত কেলেংকাৰীৰ খলনায়ক RS খানক ৰঙা দলিচা চৰকাৰৰ। সমাজ কল্যাণ বিভাগত 2 এদিনতেই নিযুক্তিৰ খবৰ। শূন্য সহনশীলতাৰ নেওতা আঁতৰাই থকা বিজেপি চৰকাৰৰ আজব সিদ্ধান্ত। 1000 কোটি চৰকাৰী ধন আত্মসাৎ কৰা লোকক ৰঙা দলিচা। মহা বিতৰ্কিত কেলেংকাৰীৰ খলনায়ক খানক পুনৰ নিয়োগৰ তথ্য। সমাজ কল্যাণ বিভাগত 2 এদিনতেই নিযুক্তিৰ খবৰ। এইবাৰ সঞ্চালক হিচাপে দিয়া হ'ব পাৰে নিযুক্তি RS খানক। এসময়ত RS খানৰ ঘৰত অভিযান চলাইছিল ED ভিজিলেন্সে। অভিযানত জব্দ হৈছিল শ কোটি টকা। সমাজ কল্যাণ বিভাগৰ শিশু মহিলাৰ বাবে অহা ধন গোগ্ৰাসে গিলিছিল। কোটি টকীয়া কেলেংকাৰীৰ খলনায়ক RS খানৰ প্ৰত্যাৱৰ্তন। RS খানে পুনৰ চাকৰিত যোগদান কৰাৰ খবৰ। সমাজ কল্যাণ বিভাগলৈ ঘূৰি আহিব কেলেংকাৰীৰ চৰ্দাৰ RS খান। অতিৰিক্ত সঞ্চালক পদ ঘূৰাই পোৱাৰো সম্ভাৱনা আছে। 2006 সংঘটিত হৈছিল 1000 কোটি টকাৰ কেলেংকাৰী। খানৰ ঘৰত উদ্ধাৰ হৈছিল 13.45 কোটি টকা অভিযানৰ সময়ত। এটা জৰুৰী খবৰ, অৰুণোদয়ৰ ধন লাভ কৰা নাই নেকি আপুনি? অভিযোগৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। হেল্পলাইন নম্বৰত আপুনি যোগাযোগ কৰক যদিহে আপুনি টকা পোৱা নাই। অৰুণোদয় আঁচনিৰ ধন নোপোৱা মহিলাৰ বাবে ডাঙৰ খবৰ। 7 অক্টোবৰত আপুনি একাউণ্টত লাভ কৰিলে নে নাই ধন নোপোৱা সকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ। সমস্যা নাইকিয়া কৰিবৰ বাবে থাকিব সুকীয়া অৰুণোদয় হেল্প ডেস্ক। ধন নোপোৱা সকলে পোনপটীয়াকৈ দিয়ক অভিযোগ। ৰাজ্যৰ বিত্তীয় বিভাগে মুকলি কৰিলে হেল্পলাইন নম্বৰ। টোল ফ্ৰী নম্বৰটো হৈছে 1800202626। অৰুণোদয় আঁচনিক লৈ এই জৰুৰী খবৰ। অন্য এটা খবৰ, ৰাজ্যত একেলগে 50,000 চাকৰি। ৰাজ্যত একেলগে 50,000 চাকৰিৰ পদ খালী হৈছে।
শীঘ্ৰেই কৰক আবেদন এই চাকৰিৰ বাবে নিবনুৱা যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ মাহে 2 লাখ টকা দৰমহা CM ফ্লাইট আঁচনিৰ জৰিয়তে নিবনুৱা যুৱক যুৱতীয়ে লাভ কৰিব কৰ্ম সংস্থাপন 50,000 যুৱক যুৱতীক জাপানী ভাষাত দক্ষতা সম্পূৰ্ণ কৰি চৰকাৰে দিব এই সুবিধা 5 বছৰীয়া জাপান ভিসাৰে জাপানত মাহিলী 2 লাখ টকালৈকে লাভ কৰিব চেলাৰী অন্য এটা খবৰ এইবাৰ ধৰ্মৰ ঊৰ্ধত গৈ অসমীয়া জাতি একত্ৰিত হোৱা দেখিছোঁ গোটেই দেশখনত যি ধৰণৰ জাতপাতৰ ৰাজনীতি চলিছে হিন্দু মুছলমান মিয়া মানে বাংলাদেশী নেকি যদি বাংলাদেশী উলিয়াই দিয়া এই চালাকি ৰাজনীতি আমি বুজি পাইছোঁ বিশিষ্ট অভিনেতা বাহাৰুল ইছলামৰ এই মন্তব্য বৰ্জন কৰক দীপাৱলী ফটোৱা জাৰি কৰিলে এইবাৰ এজন মৌলানাই দীপাৱলী আমি বন্ধ কৰিবই লাগিব বুলি ফটোৱা জাৰি ন্যায় নোপোৱালৈকে কোনেও দীপাৱলী উদযাপন নকৰিব ৰাইজৰ মনত দুখ আছে সেইবাবে দীপাৱলী নাপাতিব আপোনালোকে একমাত্ৰ জুবিন গাৰ্গৰ বাবে বৰ্জন কৰক দীপাৱলী জুবিন অনুৰাগীয়ে বৰ্জন কৰক দীপাৱলী আহ্বান জনাইছে এজন মৌলানাই এটা ভাল খবৰ সুপাৰ ডান্সাৰ চেপ্টাৰ 5ত উজলিল অসম কন্যা পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসম কন্যা কণমানি আধ্যাশ্ৰী উপাধ্যায়ৰ সাফল্য দেখিবলৈ পোৱা গৈছে সুপাৰ ডান্সাৰ চেপ্টাৰ 5ত বিজয়ী আধ্যাশ্ৰী উপাধ্যায় বিজয়ী ট্ৰফিৰ লগতে লাভ কৰিলে 10 লাখ টকাৰ চেক Sony টিভিত সম্প্ৰচাৰিত হৈছিল জনপ্ৰিয় ৰিয়েলিটি শ্ব'টো অসম কন্যা আধ্যাশ্ৰী উপাধ্যায়ক আপুনিও জনাওক শুভেচ্ছা